হয় মাজনিশা প্ৰায় 1:15 মান সময়তে আচলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী AS07BC 9727 নম্বৰৰ যাত্ৰীবাহী প্ৰাঞ্জিত নামৰ নৈশ বাছখন গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এখন 4চকীয়া বিলাসী বাহনে আচলতে ভুল পথেৰে অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়। ভুল পথেৰে অহাৰ বাবেই এই প্ৰাঞ্জিত নামৰ নৈশ বাছখনে গাড়ী 4চকীয়া বাহনখনত খুন্দা মাৰি পেলাই উলুৱনি চাৰিআলিৰ পথৰ কাষৰ দুখনকৈ দোকান মহতিয়াই আচলতে বাগৰি পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। আৰু দুৰ্ঘটনাটো এটা সৌভাগ্যজনক কথা হ'ল যে দুৰ্ঘটনাটোত কোনো যাত্ৰী নিহত হোৱা নাই, কম বেছি পৰিমাণে আহত হৈছে। ঘটনাস্থলীত ততালিকে আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে। পাপৰি নিশাৰ ভাগতে সকলোকে উদ্ধাৰ কৰা হৈছে। হয়, নিশাৰ ভাগতে প্ৰায় 1:30 মান বজাৰ ভিতৰতে সকলোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা যায়। কলিয়াবৰৰ মহকুমা চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰোৱাই কলিয়াবৰ আৰক্ষীয়ে 108ত তেখেতসকলক লৈ যোৱা হয়। যিসকল কম বেছি পৰিমাণে আহত হৈছে তেখেতসকলক চিকিৎসা কৰোৱাই ব্যৱস্থা গ্ৰহণ কৰে। অমূল্য বৰা, যিখন বাহনক প্ৰথমে খুন্দিয়াইছিল সেই বাহনখনৰ যিসকল যাত্ৰী আছিল তেওঁলোকৰ বিষয়ে মই জানিবলৈ বিচাৰিছোঁ। যিখন বাহনক খুন্দিয়াইছিল অৰ্থাৎ 4চকীয়া বিলাসী বাহনখন দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে 4চকীয়া বাহনখনত থকা সকলো যাত্ৰী চালক কিন্তু ঘটনাস্থলীৰ পৰা ততালিকে পলায়ন কৰে। সেই মুহূৰ্তত স্থানীয় নিশা যিহেতু প্ৰায় 1:15 মান বাজিছিল, স্থানীয় লোক আহি পোৱা আৰক্ষী আহি পোৱা 10-15 মিনিটমান পলম হৈছিল। কিন্তু সেই 10-15 মিনিটৰ সুযোগ গ্ৰহণ কৰিয়েই এই 4চকীয়া বাহনখনৰ চালক বা যাত্ৰী যিসকল আছিল সেইসকল পলায়ন কৰিবলৈ সক্ষম হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ অমূল্য বৰা, আপুনি তথ্যখিনি সবিশেষ আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে। আকৌ আমি সেই দৃশ্যটো দেখুৱাইছোঁ উজনিৰ পৰা আহি থকা প্ৰাঞ্জিত নামৰ নৈশ বাছখন, আৰু সেই সময়ত কলিয়াবৰৰ উলুৱনি চাৰিআলি পাইছিল মাত্ৰ। কলিয়াবৰৰ উলুৱনি চাৰিআলি পাওঁতে আন এখন বাহনে ভুল দিশেৰে আহি থকাৰ বাবে বাছখন নিয়ন্ত্ৰণ কৰিব পৰা নগ'ল, আৰু সেইবাবে নৈশ বাছখনে বাহনখনক বচাবলৈ গৈ মহতিয়াই নিলে 4চকীয়া বাহন সহিতে আন দুখনকৈ দোকানো। জানিব পৰা অনুসৰি 4চকীয়া এই বাহনখনত থকা যাত্ৰী হওক বা চালকে সেই স্থানৰ পৰা পলায়ন কৰিছে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে, কিয়নো সেই বাহনখন যিহেতু ভুল দিশেৰে আহিছিল, ভুল দিশেৰে অহাৰ বাবে নৈশ বাছখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই আৰু এনেদৰে দ খাৱৈত বাগৰি পৰেগৈ। সৌভাগ্যক্ৰমে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিছে। কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাসকলক নিশাৰ ভাগতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আজি অলপ আগতে 1 মান বজাত ইয়াতে এক্সিডেণ্ট হ'ল। একচুৱেলি সেই সৰু গাড়ী এখনে অকণমান খেলি মেলি কৰাৰ কাৰণে চুপাৰখনে এইফালেদি টাৰ্ণ লৈ পেলাই খহীত পৰিলেগৈ। কিন্তু গোটেইখিনি মানুহ ভগৱানৰ কৃপাত সুস্থভাৱে আছে। মানুহখিনিৰ গোটেইখিনি ঠিকে আছে। চুপাৰ লখিমপুৰৰ পৰা আহি আছিলে, গুৱাহাটী অভিমুখে গৈ আছিলে। কিন্তু পুলিচ প্ৰশাসন সোনকালে আহিলে, এম্বুলেঞ্চকো ফোন কৰি লগত আহিলে আৰু মানুহখিনি উদ্ধাৰ কৰিলে। সৰু গাড়ীখনৰ মানুহখিনি পলাই দিলে, 2-3জনমান আছিলে তেওঁলোক পলাই দিলে, আৰু বাকী ডাঙৰ গাড়ীখনৰ গোটেই মানুহখিনি ঠিকে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।